আজি আছিলে মোৰ এণ্ডস্কপি এসপ্তাহ আগতে লৈ থোৱা ডেটটো আজি পে'মেণ্ট কৰিবলৈ আহিছোঁ আৰু ৰাতিপুৱা আহি লাইন পাতিছোঁ যাতে মই সোনকালে পৰোঁ লাইনৰ পে'মেণ্ট কৰি আহি মই 21 নম্বৰ ৰুমৰ ফ্ৰণ্টত বহি আছোঁ ৱেইটিঙত আছোঁ আৰু মোৰ লগত আছে মোৰ ভাই বোৱাৰী পাপু খোলাই নাই অপাৰেশ্যন থিয়েটাৰ আৰু মোৰ বহুত বেছি ভয় লাগি আছে কাৰণ জীৱনত কেতিয়াও এইবিলাক কৰি পোৱা নাছিলোঁ মোৰ তেনেকৈ একো বেমাৰে নহয় চ' এইবাৰে প্ৰথম হৈছে মানে পেটৰ বিষটো কিহৰ কাৰণে হৈছে ধৰিব পৰা নাই চব ৰিপৰ্ট নৰ্মেল ওলাই থাকে সেইকাৰণে এতিয়া এণ্ডস্কপি কৰিবলৈ দিছে আৰু এই ফৰ্মখন কিহৰ জানেনে মানে ইয়াত লিখা আছে মোৰ যেন কিবা হ'লেও হস্পিটালৰ কৰ্তৃপক্ষ দায়ী নহয় আৰু তেনেকৈ চাইন মাৰি দিছে যাতে থিয়েটাৰত কিবা হ'লেও তেওঁলোক দায়ী নহয় আৰু তাৰপিছত মোক ল'ব দিয়া গ্ল'ভছ মেডিচিনছ প্ৰয়োজনীয় বস্তুখিনি লৈ আনি তেওঁলোকক জমা দি কাগজ পাতি ইয়াতে ৰৈ আছোঁ সকলো টেষ্ট এইবোৰ কৰাৰ আগতে আকৌ কিছুমান টেষ্ট কৰিবলৈ দিয়ে সকলো অল অ'কে আছে মোৰ নৰ্মেল সেইবোৰ জমা দি ভগৱান ফিংগাৰ ক্ৰছ কৰি ভগৱানক চিন্তা কৰি বহি আছোঁ ভোলেনাথক যেন মোক ঠিক কৰি দিয়ে আৰু অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত ৱেইটিং ৰুমত আছোঁ এতিয়া মই আৰু আইতা এজনী আইতা 1 নম্বৰত মই 2 নম্বৰত বহুত বেছি ভয় লাগি আছে ভগৱানক ভাবি আছোঁ ভগৱান প্লিজ মোক ভালে কুশলে ৰাখিব ৰাতি গোটেই ৰাতিটো টোপনি অহা নাই আৰু ইউটিউবত চাইছিলোঁ অকণমান এণ্ডস্কপিনো কেনেকৈ কৰে কি হয় ভয়তে মোৰ একদম জীৱ কঁপি আছে পূৰা আৰু ফাইনেলি হৈ গ'ল মোৰ ভিতৰত কেমেৰা এলাউড নকৰে একেবাৰে ভিতৰৰ অপাৰেশ্যন থিয়েটাৰত আৰু তাৰপিছত একদম বমি চমি হৈ গৈছে যিহেতু এনাষ্টেচিয়া দিয়ে আৰু বহুত বেছি বেয়া লাগে আৰু এই অভিজ্ঞতাটো মই আপোনালোকক ইমান শ্বৰ্ট ভিডিঅ'টোত বুজাই মেলি ক'ব নোৱাৰিম পিছত কেতিয়াবা ক'ম বেলেগ এটা ভিডিঅ' দীঘলীয়াকৈ বনাই আৰু তাৰপিছত মই মুখ ধুলোঁ বাথৰুমত আৰু ৰিপৰ্ট কিছু টাইমৰ পাছত দিব সেয়ে বাহিৰলৈ ওলাই আহিলোঁ আৰু ফাইনেলি ৰিপৰ্টটো লৈ ল'লোঁ মই এতিয়া মই ৰিপৰ্টটো শ্বেয়াৰ কৰিব নোৱাৰিম যিহেতু পাৰ্চনেল ইনফৰমেশ্যন আৰু এতিয়ালৈ মই ঘৰলৈ যাওঁ লগ পাম আপোনালোকক নেক্সট এটি ভিডিঅ'ত আজিলৈ আহোঁ বাই আই লাভ ইউ অল টেক কেয়াৰ নেক্সট মোৰ চেকআপ আছে 2 দিন পাছত চ' ডক্টৰক দেখুৱালেহে গম পোৱা যাব কি হৈছে জীৱনটোত যে কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় বাপৰে ভাবিবও নোৱাৰে আপুনি